মই নহয় নে বেলেগে উৎপাত কৰিছে উৰুলি দে উৰুলি দে উৰুলি দে ধনে জনে উভৈ নদী ধনৰ ওপৰত ধন গুলে বাহ লব দপ দপ কৰি জ্বলি ধন গুলেৰ জুয়ে আকাশে বতাহে নাচি ফুৰিব লাজ লাগে লাজ লাগে নমস্কাৰ আজিৰ আনস্ক্ৰিপ্টেড উইথ ধনশ্ৰীত মোৰ সৈতে আছে অসমৰ ৰসৰাণী চেতনা দাস বাইদেউ বাইদেউ নমস্কাৰ আজি মোৰ ওচৰত আপোনাক পাই মই খুব সুখী হৈছো আৰু আপোনাক ধন্যবাদ আপোনাৰ এই সময়কণ মোক দিয়াৰ বাবে আৰু আপোনাক মই আজি প্ৰথম লগ পাইছো আৰু আপোনাৰ লগত দুআষাৰ কথা পাতিম আপুনি শেহতীয়াকৈ আৰু এটা সন্মান পালে আমি অসমবাসী গোটেই ৰাইজে গম পাইছো আপুনি সংগীত নাটক একাডেমী পালে যেতিয়া আপুনি কথাটো গম পালে যেতিয়া আপুনি ফাৰ্ষ্ট শুনিলে আপোনাৰ প্ৰথম অনুভৱটো কেনেকুৱা আছিলে যেতিয়া আপুনি প্ৰথমতে শুনিলে কথাটো মোৰ যিসকল নাটকৰ গুৰু সেইসকলৰ চৰণ চিন্তা কৰিছো এই মুহূৰ্তত আৰু যতীন্দ্ৰ আমাৰ যতীন গোস্বামী ছাৰ তেখেতে সদায় কয় তুমি কেতিয়াবা পাব লাগিছিল চেতনা তুমি কেতিয়াও এপ্লাই কৰা নাই মই বোলো প্ৰাপ্যৰ কাৰণে এপ্লাই কৰিব লাগে বুলি মই নাজানো যি নহওক মনটোতো যায়ে ভাল লাগিছে মনটো ভাল পাইছে যিহেতু আপোনাৰ এটা দীঘলীয়া যাত্ৰা বহুত আপুনি নাটকৰ পৰা আৰম্ভ কৰি চিনেমালৈকে কিমান আপুনি মানুহক হহুৱালে কিমান কন্দুৱালে কমেডি কুইন বুলি কয় মানুহে আপোনাক আপোনাৰ যিটো নাটকৰ পিছত আপুনি কেমেৰাত যেতিয়া আৰম্ভ কৰিলে আপুনি কেমেৰাত আৰম্ভ কৰা প্ৰথম কেতিয়া কৰিছিলে আপোনাৰ সেই যাত্ৰাটোৰ বিষয়ে অলপ ক'ব অষ্টমমান শ্ৰেণীত পঢ়ি থাকোতে সেইখন হেৰি আছে নলিন বৰা তেখেতৰ কেমেৰাত মই প্ৰথম আহিছো বৰুৱাৰ সংসাৰ বৰুৱাৰ সংসাৰত তেতিয়া কেমেৰাৰ কোনো জ্ঞানে নাই এতিয়াও যে আছে সেইটো নকওঁ টেকনিক বিলাক সলনি হৈ গৈছে গতিকে মই নাভাবো আৰু সেইখিনি সময়ত যেতিয়া কেমেৰাটো ক'ত আছে বুলি নলিন দাক সুধিছিলো তেতিয়া কৈছো সেইটো বুলি কওঁতে মই দেখা নাই ইফালেও দেখা নাই সিফালেও দেখা নাই তাৰপিছত দেখুৱাইছে এই পাহাৰৰ ওপৰত মানে কেমেৰাটো আছে মই তাত যদি কেমেৰাটো থাকে আমাক দেখোন বালিচৰ পৰুৱা নলিন দাক কলো নলিন দা ইমান দূৰত কেমেৰা ৰাখিলে কি হব তই দেখিবি নহয় যেতিয়া দেখিব লাগে এনে গৈছে মহাই জোনাকী হলত যেতিয়া চাব গৈছো তেতিয়া মানে পৰিয়ালক লৈ যোৱা নাই দেই অকলেও চিনেমা হলত যাব নোৱাৰো মা মই গৈছো নহয় যাওঁতে দেখিছো একেবাৰে ওলাইছো নহয় গান এটাত গা তেতিয়া মই নিজে ভাবিছো কেমেৰাৰ যিটো মানে টেকনিক সেইটো মোৰ নহয় মই নাজানিম পিছত যেতিয়া ভাল লাগিছে ছবি চাইছো আনবিলাক ছবিও ঠিক তেনেকে কৰিছো আৰু যিসকল পুৰুষা ব্যক্তি একদম ভাইমন দাকটো নাটকৰ পৰাই মোৰ জীৱনৰ লগত আঙুৰ খাই আছে আৰু ঠিক তেনেকুৱাকৈ ভাইমন দাৰ ছবি কেইখনত কৰিও নিজে বৰ ধন্য হৈছো আৰু ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু ঠিক তেনেকৈ জানু বৰুৱা দা তেওঁলোকৰ ছবি কাম কৰি মই সুখী হৈছো এতিয়ালৈকে ৰঞ্জিত দাস পৰ্যন্ত আৰু যিবিলাকে মানে কাম কৰিছে মই কি কৰিছো নকৰিছো ইমান নাজানো তথাপিও মোৰ ভালেই কৰিছো যেন মোৰ আচলতে নিজৰ এটা আনন্দ আছে মনত যে মই এইখিনি কাম কৰিছো মোৰ ভাল লাগিছে গতিকে গাঁৱে ভূঞে চহৰে নগৰে যলৈকে যাওঁ মানুহখিনিয়ে যি উষ্ণ আদৰণি জনাই সেইটোত মই বৰ আনন্দিত হওঁ আৰু ঠিক তেনেকে নিউজ লাইভতো মই কাম কৰিছো কিন্তু আপুনি যেতিয়া কথা কৈছে সেই সময়ৰ যিটো চলচ্চিত্ৰৰ জগত আছিলে আৰু এতিয়া বৰ্তমান যিখিনি চলি আছে আপুনি কি পাৰ্থক্য কেনেকুৱা দেখে টেকনিক বিলাক বেলেগ গতিকে এতিয়া যিটো টেকনিক সকলোৱে কৰিব পৰা হৈছে মানে ল'ৰা ছোৱালী বিলাকৰ নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত হৈছে
আমি তেনেকে বুজা নাছিলো, জনা নাছিলো। আৰু জানিবলগীয়া আচলতে মোৰ নাতিটোৰ পৰাও আছে। মই নিজে ভাবো এইটো এনেকুৱাহে, এইটো তেনেকুৱাহে, তেনেকুৱাকে আমি কেৱল এক্টিং হে কৰো। খালি জানো যে কেমেৰাৰ আগত বৰ যদি এতিয়া মই যদি আলজিভা উলিয়াই পেলাই মুখখন হামি আহো, দেখিবলৈ বেয়া লাগিব। সেইটো নিজে গম পাও। ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু যিখিনি কৰিব পাৰি এটা সীমাবদ্ধতাৰ ভিতৰতহে কেমেৰা চলে। গতিকে সেইখিনি জানো। আৰু ষ্টেজখন একেবাৰে বুকুৰ আপোন। আটাইকেইটা জোনতে মই অভিনয় কৰিব পাৰো। আৰু এতিয়া যিহেতু বহুত আমি নতুন মুখবিলাক দেখিবলৈ পাওঁ, নতুন শিল্পীসকল ওলাই আহিছে, তেওঁলোকৰ কাৰণে আপুনি কি ক'ব বিচাৰিব? ভালকে কাম যেতিয়া কৰে তেতিয়া নিশ্চয় সুফল পোৱা যায়। আৰু সকলোৰে ভালেই হয়, আজিকালি প্ৰত্যেকেই জানে। কিন্তু আমাৰ দিনত আছিল কি, আমি কিবা এটা চৰিত্ৰ কৰিলে স্ক্ৰিপ্টখনৰ আগৰ পৰা শেষলৈকে পঢ়ি জানি লওঁ যে এনেকুৱা এটা চৰিত্ৰত মই অভিনয় কৰিছো। সেইটো আছিলে। এতিয়া এনেকুৱা হয় যে পতককে আহিলে খনত আহিলে ৰখালে, দিয়কচোন দাদা মোৰ ৰোলটো চাই থাকো অবাক হৈ। তেনেকুৱাকে চৰিত্ৰবিলাক অভিনয় কৰে। অৱশ্যে বেয়াও নকৰে। আৰু টেকনিক বিলাক জানে যিসকলে এতিয়া ডাইৰেক্টৰ হওক, যিটো মানে চিত্ৰনাট্য, সেইখিনি ভালকে কৰি আছে আজিৰ প্ৰজন্মই। যেতিয়া নৱপ্ৰজন্মৰ কিছুমান যেতিয়া শিল্পী ওলাই আহিছে, নতুন অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ ভিতৰত আপোনাৰ কাৰোবাক মানে খুব ভাল লগা অভিনেতা? ডেডিকেটেড আৰ্টিষ্ট বহুত আছে, বহুত আছে। খুব সুন্দৰকে অভিনয় কৰিব পৰা বহুত বিলাক আছে। সেইবিলাকক মই ভাল পাওঁ আৰু অন্তৰে তেওঁলোকক মানে শুভেচ্ছাও জনাও যে এইবোৰ বস্তু আচলতে চিৰিয়াছ বস্তু, টুলুঙা বস্তু নহয়। টুলুঙা বস্তু নহয়, যিয়েই নহওক এনে ওপৰতে এইবোৰ কাম কৰিব নোৱাৰি। সেইটোৱে মোৰ অনুমান হয়। ঠিক তেনেকে ভূপেন হাজৰিকা হেৰিলৈকে যাওঁ, ইনষ্টিটিউটলৈ যাওঁ, যে ল'ৰা ছোৱালী বিলাক নতুন যিবিলাক পাছ কৰি ওলাইছে, কাম কৰি আছে, যিবিলাক নতুনকে ভৰ্তি হৈছে, তেওঁলোকে হয়তো আমাক কেতিয়াও দেখাই নাই, দেখুৱাই নাই, তেনেকুৱা ল'ৰা ছোৱালী পাইছো। গতিকে সকলোলৈকে মোৰ শুভকামনা আছে। ভাল কাম কৰিলে ভাল ফল পোৱা যায়। কিন্তু এটা কথা, খুব মনোযোগ দিব লাগিব। উপৰুৱাকে এইবোৰ বস্তু বেমাৰৰ পিছত লৰিলে মই যদি এতিয়া আপোনাৰ অকমান শৈশৱলৈ গৈ যাব বিচাৰো, আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম। কেনেকুৱা আছিলে আচলতে আপুনি সৰুতে? আপুনি দেখিতো আপোনাক লাগে খুব উৎপতীয়া আছিলে। উৎপতীয়া একেবাৰে নাছিলো বুলি নকওঁ, কিন্তু স্কুলত ছাৰ বাইদেউহঁতে খুব মৰম কৰিছিলে। এইটো ঠিক, মই বৰপেটা আমলাপতি স্কুলত পঢ়িছিলো। বৰপেটাত পঢ়িছিলো, দ্বিতীয় তৃতীয় শ্ৰেণীলৈকে, দ্বিতীয় মানলৈকে। তাৰপিছত দেউতা আমাৰ চেলটেক্স অফিচত কাম কৰিছিলে দেউতা, ট্ৰান্সফাৰ হ'ল তেজপুৰলৈ। তেনেকুৱাকে তেজপুৰত যেতিয়া কৰিলো, চিলভাৰ জুবিলি স্কুলৰ পৰা মই পাছ কৰি আকৌ যিখন হায়াৰ ছেকেণ্ডাৰী বহুমুখী কন্যা বিদ্যালয় আছে, তাত পঢ়িলো। আৰু তাৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি দৰং কলেজত পঢ়িলো। আৰু দৰং কলেজত পঢ়ি গোটেই আৰু যেতিয়াই মই যোনখন স্কুলতে পঢ়িছো, ছাৰ বাইদেউসকলে মোক খুব মৰম কৰিছিলে সেইটো। আৰু মানে এতিয়াও মনত পৰে, যিবিলাক বাইদেৱে আমাক নাটকো শিকাইছিলে, যেনেকে পদ্মনাথ গোহাঁই বৰুৱাৰ নাতি ছোৱালী, মানে মৃণালী চেতিয়া বাইদেউ। এই মৃণালী বাইদেউহঁতে আমাক নাটক শিকাইছিলে। আৰু নাটক যেতিয়া আমি কৰিছিলো, আৰু নাটকত সদায় মানে বেষ্ট ড্ৰামা হৈছিলে। গতিকে সেইবোৰ বৰ আনন্দৰ দিন আছিলে। খুব মানে একান্তপতীয়াকৈ কৰিছিলো আৰু ভালো হৈছিল। আৰু তেতিয়া আছিলে প্ৰথম NSDN দেৱকুমাৰ নাথৰ এখন কৰিছিলো, নাটক কৰিছিলো, এ ভিউ ফ্ৰম দা ব্ৰিজ। সেইখনত কাম কৰাৰ পিছত মই NSDৰ কথা জানিলো। NSDত যেতিয়া দুলাল দা, NSD তাৰমানে চবতে বিখ্যাত প্ৰেয়সী বুলি এখন মই হেৰিখনতো চাওঁ, পেপাৰখনত শান্তনা বাইদেউ ইমান ধুনীয়া ছোৱালী এজনী, মানে প্ৰেয়সী, খুব ভাল লাগিব আৰু চাই, খুব ভাল লাগিছিলে। তেতিয়া আছো যে
দুলাল দাক কেনেকে লগ পোৱা যায়। তাৰপিছত যেতিয়া মই কালচাৰেল এফেয়াৰ্ছত জইন কৰিলো নাট শিল্পী হিচাপে তেওঁৰ তলতে গোটেইবিলাক কাম কৰিছো আৰু অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ গৈছো দুলাল দাৰ লগত নাটক কৰিবলৈ। সেইটো মোৰ মনে ধৰে যে মই সৌভাগ্যৱতী। তেতিয়াৰ পৰিৱেশটো কেনেকুৱা আছিলে অভিনয় বা এনেকুৱা ক্ষেত্ৰত যিহেতু এতিয়াৰ সময়ত যেনেকুৱা মাক দেউতাকে সৰুৰ পৰা বিচাৰে ছোৱালীজনী নাচিব গান গাব এনেকুৱা ধৰণৰ পৰিৱেশ এটা দিব বিচাৰে, তেতিয়াৰ পৰিৱেশটো কেনেকুৱা আছিলে নে নিজে নিজে ওলাই আহিছিলে? নাই নাই মা দেউতাইতো ভাল পায়, তাৰোপৰি স্কুলৰ যিসকল টিচাৰ আছিলে একেবাৰে প্ৰাইমেৰী স্কুলত পঢ়াৰ পৰা আৰু একেবাৰে হায়াৰ ছেকেণ্ডেৰী দিয়ালৈকে সকলোতে অৱশ্যে বেষ্ট এক্ট্ৰেছে কৈছিলো। এইখিনি সময়ত খুব ফ্ৰী আছিলো বুলি মানে চবে কয় আৰু ঠিক তেনেকে ক্লাছ 8ত অসমৰ কম্পিটিশ্যন হৈ হেৰিত হয় এইখন বিশ্বনাথ চাৰিআলিত হয় পানী মেটেকা প্ৰফুল্লদাৰ নাটকখন আছিল। সেই পানী মেটেকাত যেতিয়া মই অভিনয় কৰিছো তেতিয়া অসমৰ গোটেই এক্ট্ৰেছ বিলাকৰ ভিতৰত যেনিবা মই বেষ্ট এক্ট্ৰেছ হৈছিলো। আৰু ঠিক তেনেকে তাৰ পিছতে আকৌ হেৰি সিহঁত নমৰে বুলি এখন হেৰি ইউনিভাৰ্চিটি দৰং কলেজৰ পৰা আহি আৰু তেতিয়া তাতো গৈছিলো। গ'ল্ড মেডেল এটা পাইছিলো আৰু খুব মানে মনত মানে সেইটো এটা আনন্দ যে মই নাটকত গ'ল্ড মেডেল পাইছিলো। সেইবুলি মই অহংকাৰ নকৰা কেতিয়াও কোৱা নাই আৰু আজিলৈকে মই অহংকাৰ কৰিব নিবিচাৰো। আৰু খংটো বেছি হলেও দিগদাৰ, খং নামে চন্দাল আৰু অহংভাৱ বিশেষকৈ নাৰী জাতি আমি বিশেষকৈ আমি গোটেইবিলাক খং বেয়া কথাত খং উঠিলে মই নিজে আঁতৰি আহো, যিটো মই নিজে গ্ৰহণ কৰিব নোৱাৰো। বেয়া পাওঁ সেইটোৰ পৰা নিজে আঁতৰি আহো, কিন্তু মই খুব মানে ভাল পাওঁ যে সত্যটোত মই থিয় হব পাৰিলে ভাল পাওঁ আৰু কাৰোবাৰ কিবা বিসংগতি দেখিলে মই কওঁ যে এইটো নকৰিবা এইটো বেয়া কথা। আৰু তেতিয়া গাভৰু থাকোতে বা অকণ য়াং হৈ থাকোতে হয়তো নামানিছিল কিন্তু এতিয়াতো বয়স হৈছে মানুহজনীয়ে কিবা এটা কথা কৈছে অনুভৱৰ দ্বাৰা মানে তেতিয়া ভাল। সেইখিনি সময়ত যেতিয়া আপুনি মাত্ৰ আৰম্ভ কৰিছিলে সেই সময়ত আপুনি ভাবিছিল নে আজিৰ চেতনা দাস হোৱাৰ কথা কেতিয়াবা ভাবিছিল নে? গোটেই অসমবাসী আপোনাক চিনি পাব, আপুনি ইমান সন্মান পাব, এই কথাষাৰ তেতিয়া ভাবিছিল নে এনেকুৱা মোৰ মন আছে বা তেনেকে কিবা? তেনেকুৱাকে মই কাম কৰা নাই। আচলতে মোৰ মঞ্চ বৰ বুকুৰ আপোন। মই নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুৰাভাদেও, মোৰ ককা তুলসী দাস, নিপন দাৰ দেউতা চন্দ্ৰধৰ গোস্বামীদেউ, এইসকলৰ লগত মই বাণ থিয়েটাৰৰ মজিয়াৰ পৰা গতি কৰিছো। গতিকে মই সৌভাগ্যৱতী বুলি মোৰ মনে ধৰে আৰু তেতিয়া জনা নাছিলো এইবিলাক ব্যক্তি ইমান মহান বুলি, একো বুজা নাছিলো। আৰু তাৰপিছত যেতিয়া মই তেজপুৰৰ পৰা আহিলো, আহি দুলাল দাৰ নিচিনা এজন ব্যক্তিক লগ পালো। কাৰণ পেপাৰত পঢ়ি থাকোতে তেতিয়া বাপৰে দুলালৰ এনেকুৱা মানুহ, যিজন মানুহক এই মানুহজন লগ পোৱা হলে এই মানুহজনৰ পৰা নাটক শিকিব পৰা হলে কিমান ভাল আছিল। মনতে মানে অৱচেতন মনত সদায় আছিল। আৰু যেতিয়া দুলাল দাক লগ পাইছো প্ৰথম 1975ত সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা, আৰু তেতিয়া আমাৰ ৰুদ্ৰ বৰুৱা ছাৰ আছিলে ডাইৰেক্টৰ, আৰু সেইখিনি সময়তে SP বৰুৱা, সত্যপ্ৰসাদ বৰুৱা আৰু তেনেকুৱাকে মানুহবিলাক লগ পাইছিলো, গিৰীশ চৌধুৰী তেওঁলোককো লগ পাইছিলো। এই পুৰুধা ব্যক্তিসকলক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল ৰবীন্দ্ৰ ভৱনৰ মজিয়াতে। আৰু যিবিলাক দিল্লীৰ পৰা আহিছিলে মানে নাটকৰ বিষয়ে চৰ্চা কৰি থকা তেনেকুৱা বিলাকৰ, তাৰ ভিতৰত মোৰ ভাল লগা সময় এটা আছিল যে মই তেতিয়া গান গাইছিলো। গতিকে গান গাওতে আমাৰ অসমীয়া যিবিলাক অসমীয়া ফক চং বিলাক তেতিয়া কাৰেণ্টজি এটা সৰু ষ্টুডিঅ' আছিলে তাত মানে দিল্লী নেচনেল স্কুল অফ ড্ৰামা, যিখন জাতীয় নাট্য বিদ্যালয়, আৰু খুব ভাৱ এটা আছিল অৱচেতন মনত যে নাট্য বিদ্যালয়
যাব পাৰিলো হয়, চাব পাৰিলো হয়, তেনেকুৱা ধৰণৰ। আমি ৱৰ্কশ্বপ কৰিছিলো সীমা বিশ্বাস মই একেলগে, আৰু নাটকখন যেতিয়া ভাল হৈছিল গাঁওবুঢ়া নাটকখন আমি অসমৰ বিভিন্ন মঞ্চত কৰিছো। আৰু তেতিয়া মোৰ ইতিমধ্যে বিয়া হৈছে আৰু তেতিয়া মোকো মানে কোৱা হৈছিল যে NSD লৈ যাবা নেকি, তেনেকে কৈছিলে। তাৰপিছত গৃহস্থ কৈছে তুমি ইমান ভাল পাই আছা মানুহখিনি, নাটক কৰি ভাল পোৱা যেতিয়া তুমি যাব পাৰা, ছোৱালীজনী ৰাখিম আৰু তেনেকুৱাকে। মই নালাগে। মই অৱশেষত তেওঁক কলো বেলেগৰ চকুত চকু থৈ যদি মই নাটক কৰো তুমি ভাল পাবানে, সহ্য কৰিবানে, এনেকে কৈছে এই তুমি দেখোন ইমান দিনৰ পৰা তোমাক লগ পাই আছো, তেনেকুৱাতো ব্যতিক্ৰম দেখা নাই তোমাৰ, গতিকে একো নহয় যোৱা যাব খুজিছা যদি। মই বোলো নোপোৱা মানে আক্ষেপটো মোৰ নাই, যিহেতু দুলাল দাকো পালো, দুলাল দাৰ পৰাই যিখিনি আমি শিকিছো নাটকৰ বিষয়ে, আৰু তেতিয়া দুলাল দাৰ মানে লগতেই আমাৰ অসমত বিভিন্ন ল'ৰাহঁতে ছোৱালীহঁতে কাম কৰিছে, আৰু তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে বুলি মোৰ মনত ধৰে, আৰু মই বৰ সৌভাগ্যৱতী সেইটোৱে। আৰু আপুনি যিমান আজিলৈকে নাটক বা চিনেমা কৰিলে, আটাইতকে আপোনাৰ কোনটো চৰিত্ৰ খুব বেছি আপোনাৰ ভাল লাগে, বোলে মই এই চৰিত্ৰটো খুব ভাল লাগিছিলে এই সময়ত কৰি পেলাই? নহয়, মোৰ সেইটো বুলি কথা নাই। সৰু বৰ যিটো চৰিত্ৰ মোৰ লগত খাপ খায়, গতিকে মই কেতিয়াও ভিন্ন মান্যতাত নভোগো, তেনেকুৱা। আৰু আৱৰ্তনত এটা চৰিত্ৰ কৰিছো থিয়েটাৰ মালিকনী, আৰু ঠিক তেনেকুৱা সেই চৰিত্ৰটো কৰিও বেয়া লগা নাছিলে। তেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া আছিলে আৰু আবাহন থিয়েটাৰ, আৰু তেতিয়া মই যেতিয়া কালচাৰেল এফেয়াৰ্চত প্ৰথম সোমাইছো ঠিক তেনেকুৱা সময়তে আবাহন থিয়েটাৰ কৃষ্ণ ৰয়ে মোক মানে কলে যে মোৰ তালৈ আহক, আৰু এনেকুৱা। মই চৰকাৰী চাকৰি এটা পালো যেতিয়া এতিয়া নাযাওঁ, কিন্তু কেতিয়াবা মই আপোনাৰ থিয়েটাৰলৈ যাম, একদম মানে আপোনাৰ সসন্মানে কৈছো, আৰু ভালো লাগে মানুহজন, আমি মিতা বুলি মাতো, গতিকে এইটো মানে সদায় ভাল লগা সময়। পিছত আৱৰ্তনত যেতিয়া কাম কৰিছো তেতিয়া কলো মই আহি গলো, চাওক ভাল লাগিছে। আৰু যিখিনি মানুহ লগ পাও বা মোৰ লগত সদায় সহযোগ কৰিছে, মোক অসন্মানে মাতিছে, মই সেইখিনি মানুহক সদায় সন্মান দিও, আৰু মই আজিও নমস্কাৰ জনাইছো সেইসকলক, যে সেইসকল মানুহে মোৰ লগত সদায় ভাল মোৰ যাত্ৰাটোত ভাল ভাৱেৰে গৈছে। মই সেইকাৰণে চৰিত্ৰ মই সৰু বৰ বুলি কেতিয়াও নাভাবো, কাৰণ সৰু এটা চৰিত্ৰ কৰিছো, কেতিয়াবা ছবি ঘৰত মই কামটো কৰিছো আৰু লগে লগে মোৰ চিনেমা ৰোলটো পাৰেই হৈ গল। আক্ষেপ নাই মোৰ সেইটো কাৰণত, যে ভুল সেইটোৱে চৰিত্ৰ আছিল চাগে, তেনেকুৱা হয়। তেতিয়া মোক লগৰ ছোৱালী বা বাকী বিলাকে সোধে ডাঙৰ ৰোল এটা নকৰ কিয়? মই বোলো এতিয়াতো মই এনেকে জোৰ দি কব নোৱাৰো, মোক ডাঙৰ ৰোল এটা দিয়ক, মইতো বৰ ধুনীয়া হিৰইন নহয়, তেনেকে কৈছিলো। তেনেকুৱা, কিন্তু যিবিলাক আছিলে আমাৰ স্কুলৰ সময়তে ছাৰ বাইদেউ সকলে ভেটিটো গঢ়ি দিছিল, আৰু মা দেউতাইতো ভাল পাইছিলে। আটাইতকে ভাল লগা কথা যে মোৰ শহুৰৰ ঘৰে, শহুৰে বিশেষকৈ প্ৰথম যেতিয়া মই সাংস্কৃতিক সঞ্চালকালয়ত মানে ইন্টাৰভিউ দিব আহিছো, তেতিয়া শহুৰে কৈছে মামন, গোটেই পেপাৰখন পঢ়িছে, শহুৰে ঘৰত মাতাৰ নামটো মোৰ মামন। মামন, এটা চাকৰি আছে, তুমি যদি ইচ্ছা কৰা যাব পাৰা, আৰু তুমি পাবাই। কৈছে তুমি নাচিব পাৰা, গান গাব পাৰা, তুমি অভিনয় কৰিব পাৰা। তেতিয়া কৈছে তুমি মানে নিজৰ ল'ৰাক কৈছে, আৰু এখেতক লৈ পেলাই গুৱাহাটীলৈ যাব কৈছে, আৰু কৈছে ইন্টাৰভিউটো দিবা, ভালকে দিবা, ইন্টাৰভিউ দিবা আৰু তুমি পাবাই। তেনেকে কলে। সঁচাকৈ ইন্টাৰভিউ দিলো, কলিং লেটাৰ পালো, আৰু দুলাল দাৰ নিচিনা এজন ব্যক্তিৰ লগত পৰিচালক হিচাপে দুলাল দাই আমাক চবকে শিকাই বুজাই
মঞ্চত থিয় কৰিব পৰা হ'ল, মানুহৰ মাজত থিয় কৰিব পৰা কৰিলে। সেইকাৰণে বৰ সৌভাগ্যৱতী যেন মনে ধৰে। আৰু সেইখিনি সময়তে প্ৰাঞ্জল আছিলে আৰু ৰবীন নাওক, প্ৰয়াত ৰবীন নাওক আছিলে আৰু ৰুণ দেৱী আছিলে আৰু আমি এইটোৱে পাছ কৰা আছিলো। খালেক চৌধুৰী এজন আছিল, তেওঁ ঢুকালে। যিদিনাখন আমি প্ৰাঞ্জল, মই আৰু পূৰ্ণিমা তেতিয়া গ্লেমাৰ থকা আৰু এই মানৱ দানৱৰ হিৰইন আছিলে আমি পূৰ্ণিমা দীঘল চুলি গোটাই সৈতে চাই থাকো পাখৰ এজনী ছোৱালী। আৰু যেতিয়া তেতিয়া শ্বুটিং বিলাক চলি আছিলে, শ্বুটিঙৰ সময়তো খুব চাগে ধেমেলীয়া কিছুমান সময় পাৰ হৈছে, তেনেকুৱা আপোনাৰ মনত থকা কিবা ধেমেলীয়া সময়তো বহু বিলাকে পাৰ হৈছে, নোহোৱা নহয়, কিন্তু ছাৰৰ ছবিত চব আমি একদম হেৰি হৈ থাকো দেই, মানে খুব চিনচিয়াৰ হৈ থাকো। আৰু তাৰ মাজতো এটা দুটা হয়। আৰু যেতিয়া ক'ৰবাত হাঁহি খিকিন্দান দি দেখে, ছাৰৰ এখন আৰামী চকী এখন আছে, এটা চুকত ছাৰ বহে, ডাঙৰ কোলা ফ্ৰেমযোৰে এনেকে চাই কোন কেনেকে আছে এনেকে চাই। মই আকৌ তাৰ ভিতৰতে এনেকে, ছাৰ মই নহয় বেলেগে উৎপাত কৰিছিলে সেইটো কৈ দিছিলে। ছাৰে যথেষ্ট মৰম কৰিছিলে। তেখেতসকলৰ অৰিহণা মোৰ জীৱনত নোহোৱা নহয়। যুগল ছাৰ আছিলে, যুগল দাস ছাৰ, আৰু তেনেকুৱাকে যিখিনি পুৰুধা ব্যক্তি আছিলে, ছত্ৰপ্ৰসাদ বৰুৱা আছিলে, গিৰিশ চৌধুৰী আছিলে, এইসকল ব্যক্তিৰ লগত কাম কৰাৰ সৌভাগ্যও মোৰ বহুত বেছি বুলি মই নিজেই ভাবো। আগে ইমান চিনি পোৱা নাছিলে কেমেৰাৰ সন্মুখত যি আপুনি অভিনয় কৰিছে, চিনেমাত যি অভিনয় কৰিছে, চিনেমাত আপোনাৰ সহ অভিনেতা আপুনি কাৰ লগত অভিনয় কৰি খুব বেছি ভাল পাইছিলে? ভাল অৰুণ হাজৰিকাও ভাল, অৰুণ নাথ ভাল। অৰুণ হাজৰিকাৰ লগত যি আপুনি অভিনয় কৰে, সেই অভিনয় আমি চাইছো, খিচিৰিত হওক বা চিনেমাত হওক, আমি নিজেও চাই ভাল পাওঁ, দৰ্শক হিচাপে তেনেকুৱা এটা আপোনালোকক মিলে। এইটো মানে আচলতে কো-এক্টৰটো মই এইটো কৰিম তই এইটো কৰিবি এনেকে কৰি কোৱা নহয়। হিৰণ্য ডেকা, এইটো কৰিবি সেইটো কৰিবি তেনেকে কোৱা নহয়। কিন্তু এই যে যিটো কো-এক্টৰটো চাপৰ্ট দিয়ে মই কৰা অভিনয়, বা ময়ো তেওঁক চাপৰ্ট দিওঁ, নিশ্চয় তেওঁলোক সুখী হব লাগে, আৰু ময়ো সেইটোতে সুখী হওঁ। প্ৰস্তুতিৰ লগতো কৰিছো। আমাৰ গায়ত্ৰী মহন্ত সদায় মোৰ জীয়াৰী হয়, তেনেকুৱাকে কৰিছো। ভাল কৰে তাই, ভাল আৰু চিন্তা কৰি কৰে চৰিত্ৰ। সেইকাৰণে ভাল লাগে। যিখিনিৰ লগত কাম কৰিছো, মোৰ লগত মানে অভিনয় কৰা, মানে মই তেওঁলোকৰ লগত অভিনয় কৰা প্ৰত্যেকলৈকে মই নমস্কাৰ জনাইছো আপোনালোকৰ চেনেল যোগেদি। গোটেই আৰু আচলতে মোক যে সংগীত নাটক একাডেমি দিছে, তেওঁলোকৰো অৰিহণা নথকা নহয়। আপোনাৰ বিষয়ে বহুতখিনি কথা পাতিলো, কথা পাতি ভাল লাগিলে। আপোনাৰ শৈশৱৰ বিষয়ে জানিলো, আপোনাৰ অভিনয় জগতৰ যাত্ৰাৰ বিষয়ে শুনিলো। এতিয়া যদি মই আপোনাক কওঁ, আপুনি যিমান এতিয়ালৈকে আপোনাৰ এই অভিনয় জগতত আপুনি অভিনয় জগততে কাম কৰিলে, কিন্তু আপুনি যদি অভিনয় নকৰিলে হয়, আপুনি বেলেগকে কি হোৱাৰ কথা ভাবিছিলে, বা যদি চেতনা দাস অভিনেত্ৰী নহল হয়, তেন্তে কি হোৱাৰ ইচ্ছা আছিলে? ভাল গায়িকা হলোহেঁতেন, কিন্তু এনেকুৱাকে গান গোৱা চৰ্চাটো থাকিবই লাগিব। আগৰ নিচিনাকে গান গাইছিলো, যে মঞ্চত গান গাইছো, মানুহে স্বীকৃতি দিছে, সেইটোৱে কাৰণ প্ৰত্যেক মঞ্চই মোৰ বুকুৰ আপোন। সেয়া কৰো, আৰু যিবিলাক ঠাইলৈ গৈছো, সকলোবিলাক নাট্য জগতৰ লগত যিখিনি শিল্পীক লগ পাইছো, তেখেতসকলেও সদায় মোক সন্মান সূচক ভাৱত সদায় মৰম চেনেহ আগবঢ়াইছে, বা তেওঁলোকে আশীৰ্বাদ দিছে, এইটোৱে মই ভাল পাওঁ। মই প্ৰথম যেতিয়া বৰপেটাত মই কাম কৰিছিলো, সৰু পঢ়ি থকাতে, আৰু তেতিয়া যেতিয়া লোকগীত বিলাক গাইছিলো, সুন্দৰী দিয়া, সেইবিলাক ছাৰহঁতৰ যথেষ্ট অৰিহণা আছে।
এতিয়া আপোনাক যিহেতু ৰসৰাণী বুলি আমি সকলোৱে জানো, গোটেই অসমবাসী ৰাইজে কয় ৰসৰাণী চেতনা দাস, আপোনাৰ কেনেকুৱা অনুভৱ হয় এনেকুৱা এটা আপুনি উপাধি পোৱাৰ পিছত? লাজ লাগে। লাজ লাগে। প্ৰভু, কিনো কৰিলো কিনো নকৰিলো সেইটো নাজানো। আচলতে বলপূৰ্বক ভাৱে নোহোৱা নহয়। নহয়, হয়। নহয় যে মই এনেকে বহুত মানুহৰ লগত একেলগে বহি আছো, কিবা এটা কথা কলোৱে, মই এইটো কম ৰ, তেনেকুৱাকে মই নাভাবো, কেতিয়াও নাভাবো। তেনেকুৱাকে মানুহে সেইটোকে গ্ৰহণ কৰে। আপোনাৰ চৰিত্ৰবোৰ তেনেকুৱা, কোনো বয়সৰ লগত কথা নাই, সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া মানুহলৈকে আপোনাৰ চৰিত্ৰ চাই মানুহে হাঁহে, আৰু সেইকাৰণেই হয়তো আপোনাৰ এটা উপাধি আপুনি পাইছে, ৰসৰাণী উপাধি পাইছে। গতিকে মই আপোনাৰ লগত এই বাৰ্তালাপটো শেষ কৰাৰ আগতে এটা বিশেষ প্ৰশ্নৰে শেষ কৰিব বিচাৰিম। প্ৰশ্নটো হৈছে, যদি আপোনাৰ গোটেই জীৱনটোক আপুনি এখন চিনেমাৰ নাম দিব বিচাৰে, এখন চিনেমা বুলি ভাবে, তেতিয়া সেই চিনেমাখনক আপুনি কি নাম দিব বিচাৰিব? চেতনা। চেতনা। চেতনা নামটোৱে দিম, কাৰণ মোক মানুহে অসমৰ ৰাইজে চেতনা বুলিয়ে জানে। মই যদি কিবা এখন পৰিচালনা কৰো, তেতিয়াহ'লে চেতনাই বেয়া নাপাম নেকি? হয়। গতিকে আপুনি ইমানখিনি সময় মোক যে দিলে, তাৰ কাৰণে আপোনাক খুব ধন্যবাদ, আৰু মই নিজে সুখী অনুভৱ কৰিছো। আৰু এইখিনি কথাই মই আজিৰ বাৰ্তালাপটো এইখিনিতে শেষ কৰিছো। ধনে জনে উভৈ নদী, ধনৰ ওপৰত ধন গুলে বাহ লব, দপ দপকৈ জ্বলি ধন গুলেৰ জুয়ে আকাশে বতাহে নাচি ফুৰিব। আহোই!